Hi guys, সকলো বন্ধু বান্ধৱীসকলক গুড ইভিনিং। আপোনালোকক দেখুৱাই আছো এটা ধুনীয়া পৰিৱেশ, এটা ধুনীয়া সুন্দৰ জেগা য'ত নেকি আপুনি বঢ়িয়াকে ঠাণ্ডা হাৱা আৰু লগতে ইমান ধুনীয়া পৰিৱেশ, এইবোৰ সব ইমান ধুনীয়া ক্লিন কৰি ৰাখিছে আপোনাৰ চফাকে। এইবোৰ গোটেই অৰেঞ্জৰ গছ, মানে আপোনাৰ কমলা গছ, কমলাবোৰ সৰু সৰুকে গুটি হৈছে। ইমান ধুনীয়া লাগিছে জেগাবোৰ থাকি, চাই মানে বঢ়িয়া লাগিছে। আপোনালোকক দেখুৱাই আছো। শেষত কম এইটো কোনটো জেগা হয়, কিন্তু তাৰ আগতে যদি কোনোবা চিনি পাইছে কমেণ্ট কৰিব যে জেগাটো কোনটো হয়। ইমান ধুনীয়া জেগা আৰু ইমান বঢ়িয়া হাৱা, যে ইমান ঠাণ্ডা হাৱা, গৰম নহ'লেও গৰম বতৰতো ইমান ঠাণ্ডা হাৱা মাৰে। মানে আপোনাৰ কিছু সময় ৰৈ দিলে কি আপুনি ঠাণ্ডা লাগি যায়, এনেকুৱা ধুনীয়া জেগা। মানে আপোনাৰ ইমান সুন্দৰ পৰিৱেশ। এইটো এটা হৈছে ইমান ধুনীয়া জেগা, আপোনাৰ মানে কৈছো নহয়, বঢ়িয়া। আৰু আপুনি কিবা খাব মন গ'লেও বা কিবা হ'লেও ইয়াত খাবলৈ আপোনাৰ কিবা আছে কি, এইটো এটা ৰিচৰ্ট হয়। অৰ্ডাৰ কৰি আপুনি খাব পাৰে। কিন্তু মন ফ্ৰেছ, কাৰোবাৰ যদি মন কিবা আনকমফৰ্টেবল হৈ আছে বা কিবা হৈ আছে, এইবোৰ জেগাত আহিব লাগে। আনকি আপোনাৰ মনটো ফ্ৰেছ, শান্তি আৰু বঢ়িয়াকে মানে কিবা কৰি থাকিব পাৰে। ইমান ধুনীয়া, মানে ফ্ৰেছ হৈ থাকে। আৰু এয়া হৈছে পালিনৰ আপোনাৰ কি বুলি কয়, পাপেই ৰিজৰ্ট। আই লাভ পাপেই। এয়া হৈছে পাপেই ৰিজৰ্ট। আপুনি ইয়াত আহি মন হালকা কৰে, আপোনাৰ মানে মন ফ্ৰেছ কৰি 2-4টা কিবা কিবি খাব পাৰে, কিবা কৰিব পাৰে। আপুনি বহি আৰামছে ফ্ৰেছ কৰি ল'ব পাৰে নিজৰ মনটো। বহুত বঢ়িয়া জেগা। আৰু ঠাণ্ডাটো উপায় নাই, ইমান বঢ়িয়া ঠাণ্ডা, মানে একদম ফ্ৰেছ। গুড ইভিনিং।